যেনেকে সুদূৰ থাইলেণ্ডৰ পৰা আপোনালোকৰ শিপা বিচাৰি ইয়ালৈকে আহিছে, ব্যক্তিগত জীৱনতো ময়ো আহোম ৰজাৰ বিষয়া আছিলো। সেইকাৰণে আহোম ৰাজবংশৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক কিছু মধুৰ, কাৰণ নামনি অসমৰ মল্ল বুজৰবৰুৱা আহোম ৰজাই আমাক পাতিছিল। আৰু সেইকাৰণে আজিও আহোম ৰাজবংশৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা বা আমাৰ যি ব্যৱস্থা সি সদায় থাকে। আজিও মোৰ ঘৰৰ দুৱাৰমুখত ৰুদ্ৰসিংহদেৱৰ দিনত খন্দা পুখুৰী, আজিও মোক ৰাতিপুৱা শুই উঠিয়ে প্ৰথম স্বৰ্গদেউৰ দিনত খন্দা পুখুৰীটোৰে আমাৰ জীৱন আৰম্ভ হয়। গতিকে আমাৰ সেই শ্ৰদ্ধা এই ৰাজবংশটোৰ প্ৰতি সদায় থাকে। কথিত আছে যে আহোম স্বৰ্গদেউ গদাধৰ সিংহ যি সময়ত পলাই ফুৰিছিল তেতিয়া নামনি অসমৰ আমাৰ গাঁৱত গৈ আছিল। আৰু সেইকাৰণে এই ৰাজবংশৰ লগত সেই তেতিয়াৰ পৰাই সম্পৰ্ক, আৰু সেই সূত্ৰে নামনি অসমৰ মল্ল বুজৰবৰুৱা হিচাপে আমি খ্যাত। আৰু আহোম ৰজাই দিয়া মানে যি উপাধি, সেই উপাধি আজিও আমি মল্ল বুজৰবৰুৱা হিচাপে ৰাইজক চিনাকি দিওঁ। আৰু অসমত একমাত্ৰ এটাই আমি পৰিয়াল য'ত আমি আহোম ৰাজবংশৰ মল্ল বুজৰবৰুৱা বুলি কওঁ। আৰু অসমত যিমান মল্ল বুজৰবৰুৱা দেখিবা এটাই পৰিয়াল, আৰু সেয়াও আহোম ৰাজবংশই দিয়া নামৰ মাজেৰে আমি আজিও নিজক চিনাকি দি আছো। সেইকাৰণে আমাৰ গাঁও বা আমাৰ অঞ্চলসমূহত আহোম ৰাজত্বৰ চিনাকি এতিয়াও তাত আছে। তাত দেৱালয়সমূহে হওক, পুখুৰীসমূহে হওক, ইয়ে সদায় আমাক সেই ধৰণৰ চিনাকিৰ মাজেৰে আগবঢ়াই নিয়ে।